নমস্কাৰ। আজি ৰাজস্থান ৰয়েলছৰ চতুৰ্থখন IPL মেচ এই বৰ্ষৰ 2025 বৰ্ষৰ। ইয়াৰ আগতে তেওঁলোকে 3খন মেচ খেলিছে, 3খন মেচৰ তেওঁলোকে 2খনত হাৰিছে আৰু 1খনত জিকিছে। আৰু এই 3খন মেচত কেপ্টেইনশ্বিপ কৰিছিলে আমাৰ অসম সন্তান ৰিয়ান পৰাগে, আৰু এই ৰিয়ান পৰাগে বিভিন্ন কাৰণতে এই 3খন মেচত চৰ্চাত আছে। প্ৰথম মেচখনত ৰিয়ান পৰাগ চৰ্চাত আছিলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁ প্ৰথমজন প্লেয়াৰ যি IPLৰ নিচিনা এটা ইভেণ্টত তেওঁ মানে কেপ্টেইনশ্বিপ কৰিছে। আৰু দ্বিতীয় মেচখনত তেওঁ চৰ্চাত আছিলে এটা অনাকাংক্ষিত ঘটনাৰ বাবে, মানে আপোনাৰ গেলেৰীৰ পৰা এজন ল'ৰাই আহি পেলাই তেওঁক ভৰিত ধৰি সেৱা কৰে, আৰু সেইবাবে তেওঁ বহুত বেছি চৰ্চাত আছিলে আৰু বহুতে তেওঁক ট্ৰল কৰিছিলে। আৰু তৃতীয়খন মেচত তেওঁ বহুত বেছি চৰ্চাত আছিলে। তৃতীয়খন মেচত তেওঁ এটা এনেধৰণৰ কেচ ধৰিলে, এনেকুৱা এটা কেচ ধৰিলে যিটো কেচে গেম চেঞ্জিং কেচ বুলি বহুতে ক'ব বিচাৰিছিলে। আৰু সেই কেচটো আপোনাৰ টুৰ্ণামেণ্ট অফ দ্য কেচ হ'ব বুলি বহু বিশেষজ্ঞ প্লেয়াৰে ক'ব বিচাৰিছে। আৰু হৰভজন সিং, মহম্মদ কাইফৰ দৰে দিগ্গজ প্লেয়াৰে তেওঁক বহুত প্ৰশংসা কৰিছিলে। আৰু এই 3টা কাৰণত তেওঁ এই 3খন মেচত বহুত বেছি চৰ্চাত আছিলে। ধন্যবাদ।